টকা হ'লে টকাইতে হওক মই আৰু এইবিলাকৰ মাজত দখল কৰোঁ মাৰ্ডাৰ কৰি আহিলোঁ পেটত কথা ইয়াত অনুষ্ঠিত হ'বলগীয়া আমাৰ যি নাটক আছে 3 তাৰিখে আৰু 2 তাৰিখে আমাৰ বিয়া দিয়া জীয়ৰীসকলৰ যি সন্মিলন আছে ইয়াৰ এই উপলক্ষে আমাৰ আগত আজি হলেশ্বৰ জিলা পৰিষদৰ শোণিতপুৰ জিলা পৰিষদৰ সদস্যা মুন্মী বৰুৱা তেওঁ এগৰাকী ভাল সমাজকৰ্মী ইয়াৰ আগতে চলবুক ডিব্ৰুগড়ৰ চলবুক একাডেমীত তেওঁৰ ভাইচ প্ৰিন্সিপাল আছিল গতিকে আমি তেওঁৰ এগৰাকী শিক্ষাবিদ বুলি ক'ব লাগিব আৰু তাৰপিছত আমাৰ হলেশ্বৰ ইয়াৰ পৰা সকলোৱে জিটিৰ সকলোৱে আমি এই অগপৰ পৰা তেওঁ হেৰি কৰি প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়যুক্ত হৈছে আৰু শোণিতপুৰ জিলা পৰিষদৰ এতিয়া তেখেত মেম্বাৰ আমি তেখেত অহাৰ কাৰণে খুব সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আৰু আমি তেখেতলৈ এখন এই চেগতে এখন গামোচা পিন্ধাবৰ কাৰণে আমি ডেইলি হাজৰিকাক অনুৰোধ জনাইছোঁ আৰু তেওঁ আহি তেওঁ এইখন পিন্ধালে উপস্থিত থাকি খুবেই ভাল লাগিছে আৰু আচলতে কিছুমান পুৰণা সময় মনত পেলাই পিনে খুব মানে আনন্দিত হৈছোঁ আগৰবাৰ একেটা সময়তে হয়তো চাগে এখন নাটক কৰিছিলে মামাহঁতে ফুকন মামাহঁতে এখন নাটক কৰিছিলে তাৰ লগত মই জড়িত হৈ আছিলোঁ যিহেতু মানে জুৰিও আছিলে সেইখনতে মানে মোৰ জাৰজালি তাইও সেইখনতে মানে আপোনাৰ এটা কেৰেক্টাৰ অভিনয় কৰিছিলে আৰু সেইখিনি সময়ত মানে যিহেতু ৰিহাৰ্চেলৰ সময়ত খুব বেছিকৈ অহা যোৱা হৈছিলে ইয়াত আৰু আমাৰ কৃষ্ণাৰ ঘৰত মামুৰ ঘৰত ৰিহাৰ্চেল হৈছিলে তেতিয়া আমি সদায় গধূলি টাইমত মানে বিশেষকৈ মানে ধৰি লওক তেতিয়ালৈকে আচলতে আৰু নিপুদাহঁতো থাকে তাৰপিছত আপোনাৰ মিলনপুৰখন এতিয়া মানে নিজৰে গাঁও আৰু এইখন মানে সেইকাৰণে ঘৰ নিচিনা আৰু আহি পিনে মানে সেই পুৰণা সময়বিলাক মানে স্মৰণীয় হৈ পৰিছে যে সেইকাৰণে খুব আনন্দিত হৈছোঁ আৰু নাটকখনৰ কথা কিনো ক'ম কাৰণ সেই এখন নাটক মই চাইছোঁ তেলেৰিয়াত চাইছোঁ খুব খুব সুন্দৰ অভিনয় চবে কৰিছে তাত আমাৰ এতিয়া পুৰণা বহুতখিনি আচলতে অভিনেতা অভিনেত্ৰী আছেই আমাৰ উত্তম দা আছে আমাৰ কৃষ্ণা মামুৱে আকৌ কৰিছে আকৌ অৱনী দাক মই পাৰ্থ দা বুলিয়ে কৈছোঁ অঁ তাৰপিছত আৰু আছে নহয় লক্ষ্য নাই নেকি এইবাৰ লক্ষ্য নাই ন আৰু মানে মই কৈছোঁ ন পুৰণা সময়বোৰ মনত পেলাইছে আৰু কি ক'ম আৰু মানে নাটকখন যেন খুব সকলোৱে যেন আহি চাওকহি আৰু সেইখিনিয়ে কম আৰু নতুন বছৰৰ আৰু মাঘ বিহুৰ আগন্তুককৈ মানে ধৰি লওক আপোনাৰ আগতকৈ মই শুভেচ্ছা সকলোকে অভিনন্দন জনাইছোঁ ধন্যবাদ